আসসালামু আলাইকুম, নমস্কার। শ্রদ্ধাভাজন আজির এই ক্রিমল্যান্ড আনন্দ মেলা আর বাণিজ্য মেলার উপস্থিত থাকা আমার জনিয়া জিলা পরিষদর সদস্য রিপ্রেজেন্টেটিভ মোর ভতিজা জাফর আলী। আমার এই সভাত উপস্থিত আমার পশ্চিম বরপেটা হিউম্যান সোসাইটি সভাপতি সম্পাদক সমন্বিতে সমূহ সদস্যবৃন্দ, আমার ইয়াত উপস্থিত আমার এম্বুলেন্স সন্থার কর্মকর্তাসকল, আমার যেটো বাণিজ্য মেলা ড্রিমল্যান্ড আনন্দ মেলার বাণিজ্য মেলা ইয়াত অনুষ্ঠিত কৰিছে। মই এই পঞ্চায়তৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ উপসভাপতি হিচাপত মই নথৈ আনন্দিত হৈছোঁ। এনেকুৱা অনুষ্ঠানৰ এই অঞ্চলত প্ৰয়োজন আছে। এনেকুৱা অনুষ্ঠানে আমাৰ এই অঞ্চলত কঢ়িয়াই আনিব ভাতৃত্ববোধ, একতাৰ এনাজৰী, আৰু একতাৰ এনাজৰী থাকিলেহে অঞ্চলত উন্নয়ন সম্ভৱ হ'ব। মই নিৰ্বাচন খেলাৰ আগতেও কৈছোঁ যে যিটো আমাৰ পশ্চিম বৰপেটা যেটো হিউম্যান সোসাইটি NGO এটা আছে, আৰু NGOটোৰ লক্ষ্য হৈছে আমাৰ এই অঞ্চলৰ উন্নয়ন কৰা। আৰু মই নিৰ্বাচিত হ'লেও মই সেইসকল ব্যক্তিৰ লগত আলোচনা বিলোচনা কৰি পঞ্চায়তৰ উন্নয়নমূলক কাম কেনেকৈ কৰিবলগীয়া, পঞ্চায়ত কেনেকৈ আগুৱাই লৈ যাব পৰা যায়, তেওঁলোকৰ পৰা মই পৰামৰ্শ ল'ম। আৰু তেওঁলোকৰ লগত মই সহযোগ কৰিম, আৰু তেওঁলোকেও মোক ওতঃপ্ৰোতভাৱে সহযোগ কৰিব। আৰু সেই নিষ্ঠাৰে আজি মই ইয়াত আহিছোঁ, মোৰ বিশ্বাস আছে। আৰু এই অঞ্চলত যিটো আমাৰ আনন্দৰ গ্ৰন্থমেলা জৰিয়তে যিখিনি আমাৰ এইটো এটা শিক্ষামূলক এটা অনুষ্ঠান, এই অনুষ্ঠান শিক্ষা জগতত প্ৰয়োজন আছে। আৰু এই অঞ্চলৰ যিটো আমাৰ সাংস্কৃতিৰ লগতো এই বস্তুটো মানে জড়িত আছে। এইখিনি আমাৰ যিটো অনুষ্ঠান হৈছে, এই অনুষ্ঠানৰ জৰিয়তে আমাৰ এই অঞ্চলৰ যথেষ্ট উন্নয়ন আৰু ভাতৃত্ববোধ সমন্বয়ৰ এনাজৰী গঢ়ি। প্ৰথমতে মই এই NGOৰ সমূহ কৰ্মকৰ্তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখন এখন অনুষ্ঠানত মোৰ নিচিনা সৰু এজন ল'ৰাক মাতি আনি এইখিনি সন্মান দিয়াৰ কাৰণে, আৰু মই ভাল পাইছোঁ। একচুৱেলি এনেকুৱা অনুষ্ঠান আমাৰ লাগে। আজিকালি যিখন আমাৰ মহৰ ডাঙৰে কৈ গৈছে, আমাৰ সমাজখন, আমাৰ যুৱ সমাজ যেনেকুৱা ভুল পথে পৰিচালিত হৈ আছে, এনেকুৱা যদি আমি অনুষ্ঠানবিলাক কৰি থাকোঁ, আচলতে মানুহৰ মাজত এটা পজিটিভ নিচা থাকিব লাগে। যেনেকুৱা মানুহে ড্ৰাগছ মাস্কৰ জগতত আজিকালি ল'ৰা ছোৱালী গুচি গৈছে, কিন্তু তাৰ বিপৰীতে এইবিলাক হৈছে পজিটিভ নিউজ। যিটো হৈছে মানে আনন্দ মেলা পাতিছে, মই আশা কৰিম এই NGO যে মই নিজেও এজন সদস্য, মই NGOৰ সকলো কৰ্মকৰ্তাক মই আশা ৰাখিম ইয়াৰ পিছত যাতে আমি আৰু আমাৰ গ্ৰন্থ মেলা, বাণিজ্য মেলা, এনেকুৱা মেলা যাতে আমি পাতিব পাৰোঁ। আৰু আমাৰ NGOৰ থ্ৰুৱেদি মোৰ ফালৰ পৰা যিমান দূৰ সহায় সহযোগিতা আগবঢ়াব লাগে মই নিশ্চয়কৈ আগবঢ়াম। যেনেকুৱা ধৰক আৰু এই NGOৰ যিবিলাক আমি নিৰ্বাচনত পাইছোঁ, এই যিমানকেইটা কৰ্মকৰ্তা আছে, সদস্য আছে, সকলোবোৰে নিজে নিজৰ দিশত তেওঁলোকে আৰ্থিক দিশত স্বাৱলম্বী। তেওঁলোকে সকলোৱে হয়তো কোনোবাই চাকৰি কৰে, কোনোবাই বিজনেছ কৰে। মই আশা কৰিম যেনেকুৱা ধৰক আপোনাৰ স্বাস্থ্য শিবিৰবিলাক পাতিব পৰা যায়, যদি আমি পাতোঁ তেনেহ'লে আমি ভাবোঁ আমাৰ সমাজখন আমি হয়তো বহুত দূৰ আমি আগবাঢ়ি লৈ যাব লাগিব। আৰু এইবিলাক যি আজি মেলা, এই মেলাখন একচুৱেলি আমাৰ সমাজখন উন্নতি কৰাৰ স্বাৰ্থতো, আৰু আমাৰ হয়তো যিবিলাক হয়তো আমাৰ মাজত হয়তো মিল মহব্বত, যিবিলাক এনাজৰী আজিকালি আমি সমাজখন ভাগ কৰি আছে। আজিৰ হয়তো যিখন চৰকাৰ ক'বলৈ নাপাওঁ, তথাপি মই অলপ কৈছোঁ যে হয়তো আমাৰ মাজত যিবিলাক হয়তো ভাগ কৰি আছে, আমি যদি সেইখিনিৰ ঊৰ্ধত ৰাজনীতিৰ বাহিৰত যায়, যাতে আমি সকলোৱে হিন্দু মুছলিম যোন খ্ৰীষ্টান যে মিলিজুলি থাকি পৰি, তাৰো এইবিলাক এটা মেছেজ। আৰু এই অঞ্চলৰ সমূহ ৰাইজক মই এটা আহ্বান জনাম, এই আপোনালোকৰ মিডিয়াৰ যোগেদি মই আহ্বান জনাম যাতে অঞ্চলৰ সমূহ ৰাইজে ইয়াতে আহি এই মেলাখন উপভোগ কৰে। আৰু যিমান আমাৰ দূৰ দূৰণিৰ পৰা হয়তো দোকান পোহাৰ আছে, সেই বস্তু দোকানৰ পৰা যাতে আমি কিবা হয়তো কিনা বেচা কৰোঁ, যাতে আমাৰ আমদানি ৰপ্তানি হয়। যিখন জেগাত হয়তো মেলা পাতা হয়, তাতে যদি আমদানি ৰপ্তানি হয়, তেনেহ'লে সেই অঞ্চলখন আৰ্থিক দিশত আমি স্বাৱলম্বী হ'ব পাৰোঁ। এইখিনি মই ৰাইজকো মই আহ্বান জনাইছোঁ। আৰু অনাগত দিনত যাতে আমি এই NGOৰ থ্ৰুৱেদি যাতে আমি ভালকৈ এখন গ্ৰন্থ মেলা আৰু বাণিজ্য মেলা পাতিব পাৰোঁ, ইয়াৰো যাতে আমি কথাষাৰ যাতে আমি সকলোৱে যাতে মনত ৰাখোঁ, এটা আলোচনাৰ মাধ্যমে যাতে আমি অহা দিনত যাতে কৰিব পাৰোঁ, তাৰ ক্ষেত্ৰত যিমান দূৰ সহায় সহযোগিতা আগবঢ়াব লাগে মই নিজেও সেইখিনি সহায় সহযোগিতা আগবঢ়াম। আৰু যিকোনো NGOৰ যিকোনো কাম কাজৰ ক্ষেত্ৰত
যিমান দূৰ সহায় সহযোগিতা আগবাঢ়িব লাগে সেইখিনি সহায় সহযোগিতা আমি আগবঢ়াম। আৰু NGOৰ থ্ৰুৱেদি আজিকালি হয়তো যিহেতু আমাৰ শিক্ষিত যুৱক যুৱতী আছে, চাকৰি বাকৰি নাই, চাকৰি বাকৰিৰ ক্ষেত্ৰত যদি আমি NGOৰ লাইনেদি যদি আমি NGO যদি ভাল আমাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা যায়, NGOৰ যদি আমাৰ মাটিকালি ঠিক থাকে, তেনেহ'লে আমাৰ দিল্লীৰ যিবিলাক আমাৰ কেন্দ্ৰীয় চৰকাৰৰ যিবিলাক বহুত ডাঙৰ ডাঙৰ প্ৰজেক্ট থাকে, একচুৱেলি আমি সেইবিলাক নাজানো। বহুত হাজাৰ হাজাৰ প্ৰজেক্ট থাকে, প্ৰজেক্টৰ নামো আমি নাজানো। এই ক্ষেত্ৰত মই নিজেও আপোনালোকৰ লগত থাকিম। এই ক্ষেত্ৰত আমাৰ অঞ্চলৰে সুযোগ্য সন্তান মালিক ছাৰ ডাঙৰীয়াৰ লগত যদি আমি আলোচনাও কৰোঁ, তেখেতে এইবিলাকৰ ক্ষেত্ৰত বহুত ভাল জানে। তেখেতৰ লগত বহি আমি যদি আলোচনা কৰি দিল্লীৰ পৰা কেনেকুৱাকৈ গভৰ্ণমেণ্টৰ পৰা, ৰাজ্যিক গভৰ্ণমেণ্টৰ পৰা, দিল্লী গভৰ্ণমেণ্টৰ পৰা আমি কেনেকৈ হয়তো প্ৰজেক্টবিলাক আনিব পৰা যায়, আনি সমাজখন কেনেকৈ ডেভেলপ কৰিব যায়, সেই ক্ষেত্ৰতো আমি যিমান দূৰ মোৰ ফালৰ পৰা সহায় সহযোগিতা কৰিব লাগে মই কৰিম। আৰু আমি সকলোৱে আলোচনা কৰি যাতে সেইবোৰ কামবোৰ কৰিব পাৰি, সমাজখন যাতে যিবিলাকে হয়তো শিক্ষিত যুৱক যুৱতী তেওঁলোকক যাতে কিবা এটা আমি হয়তো আৰ্থিকভাৱে স্বাৱলম্বী কৰিব পাৰোঁ, সেইখিনিও সেই দিশত আমি সকলো NGOৰ সমূহ সদস্যক আমি লক্ষ্য ৰাখিম, মই নিজেও লক্ষ্য ৰাখিম। এইখিনি কথাকে কৈ আকৌ এই NGOৰ সমূহ কৰ্মকৰ্তাক মোৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি এই 11 দিনীয়া কাৰ্যসূচীক এই অঞ্চলৰ সমূহ ৰাইজে যাতে শান্তিপূৰ্ণভাৱে এই কাৰ্যসূচীখন নিজৰ অনুষ্ঠান বুলি চলাই নিয়ে। একচুৱেলি আমি ইয়াতে এই এক্সপো এখন লগাম বুলি আমি বহুত দিনৰ পৰাই ইচ্ছা আছিলে, কিন্তু কোনোবাই আহি যদি আমাক কৈছে এনেকুৱা এটা মেলা যদি ইয়াত অনুষ্ঠিত কৰিব পাৰোঁ, তো সেনেকুৱা বস্তু আমি লক্ষ্য ৰাখি হয়তো অহা 7 তাৰিখলৈ আমাৰ ইয়াত এক্সপো প্ৰগ্ৰাম চলিব। আৰু এই এক্সপো প্ৰগ্ৰামটো বিশেষভাৱে একচুৱেলি আনন্দ মেলা, ড্ৰিমলেণ্ড আনন্দ মেলা বুলি এওঁলোকে নামকৰণ কৰিছে। ড্ৰিমলেণ্ড আনন্দ মেলা মানে একচুৱেলি ইয়াত মনোৰঞ্জন আনন্দৰ বহুতকেইটা ছাইট আমি ইয়াত ৰাখিছোঁ। আজি মীনা বজাৰৰ পৰা লৈ আজি নেশ্যনেল বা বেংগলৰ পৰাও আমাৰ কিছুমান বিপণী ইয়াত আহি লাগিছে। তেওঁলোকে হয়তো বিভিন্ন ধৰণৰ সা সংৰক্ষণ লৈ ইয়াত আহি দোকান ষ্টাৰ্ট কৰিব আজিৰ পৰা। আৰু আজিৰ পৰা আমি যিহেতু এইটো উদ্বোধনী অনুষ্ঠান ইয়াত ৰাখিছিলোঁ, খন্তেক সময় পিছতে আমাৰ উদ্বোধনী পৰ্বটো হৈ যাব। তো মই ভাবোঁ যে আজি মানুহ জীয়াই থাকিব লগা হ'লে আনন্দৰো প্ৰয়োজন আছে। ইয়াত আহি কিছুমান বিজনেছ ছাইট যদি কোনোবাই চাব বিচাৰে, মেলাত আমি কেনেকুৱা ধৰণে বিজনেছ লগাব পাৰোঁ, ইয়াত বিভিন্ন বিপণীবিলাক ইয়াত খোলা হৈছে, সেই বিজনেছবিলাক চালেও আমি কিছু ধাৰণা কৰিব পাৰোঁ যে মানে শ্বৰ্ট টাইম, কম সময়ৰ ভিতৰত মাত্ৰ 2-3 ঘণ্টা সময়ত এটা বিজনেছ ইয়াত তেওঁলোকে লগাইছে। আৰু সেই বিজনেছত কোনো মানুহ এজনে যদি আহি ভাবে যে কোনো এটা বস্তু তাৰ পৰা ক্ৰয় কৰিম, মই ভাবোঁ যিবোৰ দোকানী ইয়াত আছে, আমি নৰ্মেলি তেওঁলোকক ইনফৰমেশ্যন অলৰেডি দিয়া আছে যে সুলভ মূল্যত যাতে বস্তুবিলাক মানুহে ক্ৰয় কৰিব পাৰে। তাৰ কাৰণে মই ভাবিছোঁ সমূহ অঞ্চলৰ পৰা মানুহ অলপ অলপ ওলাই আহি এনেকুৱা মেলা উপভোগ কৰক। আৰু এই মেলা উপভোগ কৰাৰ পৰাও তেওঁলোকে নিজে কিছুমান এক্সপিৰিয়েঞ্চ, হয়তো নিজেও কিছুমান বস্তু জানিব পাৰিব যে বিজনেছ এটা কৰিব লাগিলে হয়তো মেলাত কেনেকুৱা ধৰণে বিজনেছবিলাক বহে। তাৰ কাৰণে আমি এনেকুৱা ধৰণে এক্সপো ইয়াত আনিছোঁ, আনন্দ মেলা আনিছোঁ। ইয়াৰ লগতে হয়তো মেলা সমাপ্ত হোৱাৰ 2-1 দিন আগত নিশ্চয় ইয়াত কালচাৰেল প্ৰগ্ৰামো আমি শ্বৰ্টকাট প্ৰচেছত ইয়াত ৰাখিম। আৰু তাৰ কাৰণে আজি হয়তো যিবোৰ মানুহ ইয়াত উপস্থিত হৈছে আৰু বিভিন্ন মানুহ ইয়াত উপস্থিত হ'ব, মই ভাবোঁ শৃংখলাবদ্ধভাৱে যাতে এইখন আমি মেলা সুকলমে পৰিচালনা কৰিব পাৰোঁ। আৰু তাৰ লগতে সমূহ ৰাইজৰ প্ৰতি সহায় আৰু আহ্বান জনাই আজি হয়তো আমাৰ NGO ফালৰ পৰা যি 2জন বিশিষ্ট ব্যক্তিক আমি ইয়াত আমন্ত্ৰণ কৰি আনিছোঁ, লগতে আমাৰ নৱগঠিত মেধেটাৰী পঞ্চায়তৰ সভানেত্ৰী, তেখেত এইটো মুহূৰ্তত অনুপস্থিতি। আজি বিশেষকৈ আমি 2জন ব্যক্তিক ইয়াত আমি এইখন দায়িত্ব দিব বিচাৰিছোঁ। আমাৰ ZPCৰ হয়তো হাজবেণ্ড শ্ৰদ্ধা জাফৰ আলী আহমেদ ডাঙৰীয়া আৰু আমাৰ এই পঞ্চায়তৰ উপসভাপতি, এই 2জন ব্যক্তিক বিশেষভাৱে আজিৰ এই মুখ্য দ্বাৰখন আৰু আমাৰ NGOৰ এই মেলাখনৰ হয়তো তেওঁলোকে নিজাববীয়াকৈ বা আনুষ্ঠানিকভাৱে এতিয়া তেওঁলোকে নিজে ইনগ্ৰেশ্যন প্ৰগ্ৰামটো যাতে কৰে। মই ভাবোঁ এই NGO ফালৰ পৰা যাতে আগন্তুক দিনত আমি সেশ্যন 1 এতিয়া হয়তো আমাৰ হৈ গ'ল, আৰু আমাৰ 2025ত ঠাণ্ডাৰ ছিজনত আমি কিছুমান বস্তু ইয়াত কৰিম, ডেভেলপমূলক কিছুমান কাম কৰিম। NGO ফালৰ পৰা ইয়াৰ আগতে আমি অলৰেডি 15 আগষ্টত কিছু কাম কৰি গৈছোঁ, আৰু ঠাণ্ডাৰ সময়ত আমি কিছু বস্ত্ৰ বিতৰণো কৰিছোঁ। এনেকুৱা বিভিন্ন ধৰণৰ ইনিচিয়েটিভ আমি ল'ম। আজি জাফৰ বাই এটা কথা ইয়াত ৰাখি গৈছে, ফ্ৰী কেম্পিং। আজি ফ্ৰী কেম্পিং বুলি ক'লে আমাৰ ইয়াতে যিহেতু জগা আছে, আমি চকু চিকিৎসা শিবিৰ বা তেনেকুৱাকৈ
হয়তো কিছুমানৰ হয়তো প্ৰেছাৰ জোখাৰ কাৰণেও বা এনেকুৱা মেডিকেল লাইনত কিছুমান বস্তু আমি ইয়াত হয়তো আগুৱাই লৈ যাম আৰু দুখীয়া গৰীবৰ প্ৰতি সহায় সহানুভূতি যোগাই সংগঠনটো আমি আগুৱাই লৈ যাব পাৰোঁ। তাৰ কাৰণে আমি নিশ্চয় হয়তো সুদৃষ্টিৰে চিন্তা কৰিম আৰু লগতো আমাৰ যিবিলাক বিষয়া আহিছে তেওঁলোকেও সুন্দৰ সুন্দৰ কথা এইখিনিত কৈ গৈছে। আনুষ্ঠানিকভাৱে আজিৰ এই মেলাখনৰ শুভ উদ্বোধন কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ।